হেল্ল' এভৰিৱান, মই কুমকুম বৰাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ কুচিজ কিটচেনলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মগজ আৰু কাজুৰে বনোৱা পনীৰৰ এটা ৰেচিপি। আহকচোন চাওঁ কেনেকৈ বনালোঁ। এটা চচপেনত মই 2টা ফালি লোৱা পিঁয়াজ, কাজু 7টা, নহৰু 7 ফুটামান আৰু এটুকুৰা আদা লৈছোঁ, বইল কৰি ল'ম। ইয়াত মই লৈছোঁ পনীৰ 100 গ্ৰাম, তেজপাত এখিলা, 3টামান কেঁচা জলকীয়া কুটি লোৱা, গোটা জিৰা, ডালচেনি এটুকুৰা, ইলাচি 2টা আৰু লং 2টা। জলকীয়া আপোনালোকৰ প্ৰয়োজন অনুসাৰে দিব পাৰে, কম বেছি। এইখিনি এমুঠিমান মগজ পানীত তিয়াই ৰাখি পিচি ৰাখিছিলোঁ আৰু এইখিনি বইল কৰি লোৱা কাজু, পিঁয়াজ, আদা, নহৰুৰ পেষ্ট। কেৰাহীত তেল গৰম হৈ আছে, মই ইয়াত গোটা জিৰাকেইটা দি দিছোঁ। এইখিনি ফুটিবলৈ আৰম্ভ কৰোঁতেই মই ইলাচি, ডালচেনি আৰু লং, তেজপাত দি দিছোঁ। এতিয়া ইয়াত মই কাজু আৰু আদা নহৰুৰ পেষ্টটো দি দিছোঁ। এইখিনি ভালকৈ মই লৰাই দিছোঁ। এতিয়া মই এইখিনি খুব ভালকৈ তেল এৰালৈকে ভাজি ল'ম। 4-5 মিনিটমান সময় ভাজিব লাগিব। এয়া চাওক, তেল এৰিবলৈ আৰম্ভ কৰিছে। এতিয়া মই ইয়াত হালধি দিছোঁ 1 চামুচ, জিৰা গুড়ি আধা চামুচতকৈ কম, ধনিয়া গুড়ি আধা চামুচতকৈ অলপ কম, গৰম মছলাৰ গুড়ি আধা চামুচ, ৰঙা জলকীয়াৰ গুড়ি আধা চামুচ আৰু সেইখিনি এতিয়া মই খুব ভালকৈ লৰাই দিছোঁ। এইখিনি এতিয়া মই 3 মিনিটমানৰ বাবে সিজিবলৈ দিম আৰু মাজে মাজে লৰাইও থাকিব লাগিব, নহ'লে কেৰাহীত লাগি ধৰিব। এইখিনি মোৰ ভজা প্ৰায় হৈ গৈছে আৰু এতিয়া মই ইয়াত পিচি থোৱা মগজৰ পেষ্টটো দি দিম আৰু খুব ভালকৈ এইখিনি মিক্স কৰি দিম। এই ৰেচিপিটো মই মোৰ বাৰ পৰা শিকিছিলোঁ। খাবলৈ খুব ভাল লাগে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকে মোৰ ৰেচিপিবোৰ চাই কেনে পাইছে, বনাই খাইছেনে? যদি ভাল পাইছে তেনেহ'লে মোক কমেণ্টত জনাবচোন। এইখিনি মই প্ৰায় 1 মিনিটমান সময় ভাজিলোঁ আৰু ইয়াত এতিয়া মই সৰু সৰুকৈ কাটি লোৱা কেঁচা জলকীয়া আৰু কাজু দি দিছোঁ। আপোনালোকে যদি জলকীয়া বেছি খাব নোৱাৰে তেনেহ'লে এই কেঁচা জলকীয়াটো স্কিপ কৰিব পাৰে, নিদিলেও কোনো কথা নাই। আমাৰ ঘৰত আচলতে বহুত জলকীয়া খোৱা হয়, সেইটো কাৰণে জলকীয়া মানে চব ৰেচিপিতে থাকেই। এতিয়া এইখিনি মই অকণমান পানী দি উতলিবলৈ দিম। এয়া ইমানখিনি পানী দিলেই যথেষ্ট। ভালকৈ লৰাই দিম। এইখিনি উতল আহিছে এতিয়া আৰু মই ইয়াত সোৱাদ অনুযায়ী নিমখ দিছোঁ, লগতে পনীৰখিনিও দি দিম। আৰু এইখিনি এতিয়া খুব ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই ইয়াত ক্ৰাছ কৰি লোৱা কচুৰি মিঠি অলপ দি দিছোঁ। আপোনালোকৰ যদি ধনিয়া পাত আছে, ধনিয়া পাতো দি দিব পাৰে। আৰু এয়া ৰেডি হৈ গ'ল মোৰ কাজু আৰু মগজেৰে বনোৱা পনীৰ। খুব ধুনীয়া গ্ৰেভি হৈছে। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ।